মায়ঙত যথেষ্ট ক্ষোভ মায়ঙবাসীৰ ৰাইজে যথেষ্ট দুখ পাইছে অন্তৰত আঘাত লাগিছে আৰু অন্তৰত আঘাত লগাৰ কাৰণ আছে কিয়নো ইমান বেছি এটা স্পৰ্শকাতৰ কথা আৰু অপবাদ বুলি ক'ব লাগিব এই ধৰণৰ জঘন্য অশ্লীল কথাৰে ইউটিউবত বিষবাষ্প বিয়পোৱা এইসকল ক্ৰিয়েটৰৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে মায়ঙবাসী এগৰাকী জ্যেষ্ঠ লোক আছে মোৰ লগত এই মুহূৰ্তত উপস্থিত আছো যুৱ প্ৰজন্মৰ প্ৰতিনিধিও আছে কেইবাগৰাকীও আমি তেওঁলোকৰ ওচৰলৈ যাম কিন্তু প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো যিহেতু মন্তব্য কৰিছে এগৰাকী ইউটিউবাৰ অভিষেক কৌৰ নাম কৈছে যে অসমৰ ছোৱালীক জন্তুলৈ ৰূপান্তৰ কৰা হয় তন্ত্ৰ মন্ত্ৰ কৰি আৰু নিখা হলে অপকৰ্ম কৰোৱা হয় মায়ঙবাসী হিচাপে এই কথাটোত কিমান বেছি দুখ লাগিছে কিমান বেছি আঘাত পাইছে আমি আসলতে দুৰ্ভাগ্য এইটো আমি কথাটো শুনি অত্যন্ত আমি মানে দুখ অনুভৱ কৰিছোঁ কাৰণ মায়ঙত এই তন্ত্ৰমন্ত্ৰৰ যাদু নগৰী বুলি মানে খ্যাত কিন্তু আজি তাৰিখলৈকে আমাৰ মায়ঙৰ যাদু মন্ত্ৰই যিখিনি কাম কৰি গৈছে সদায় ভালৰ কাৰণে কৰি গৈ আছে কিন্তু ইয়াত আমাৰ যিবিলাক অপকৰ্ম বা যিবিলাক কথা আজি ইউটিউবাৰজনে কৈছে এইটো তেওঁ মানে এটা সম্পূৰ্ণ মিছা কথা কৈছে গতিকে এই দুৰ্ভাগ্যজনক কথাটো আমাৰ মায়ঙবাসীয়ে আমি সহ্য কৰিব পৰা নাই কাৰণ মায়ঙত বিভিন্ন পৰ্যটক আমাৰ ইয়ালৈকে আহে যাদুৰ বিষয়লৈ বিভিন্ন গৱেষণা কৰি আছে আজি তাৰিখলৈকে তেনেধৰণৰ কোনো মানে অপ্ৰীতিকৰ ঘটনাৰ কোনো আমাৰ ইয়াত প্ৰশ্ৰয় নাই গতিকে আমি মানে অত্যন্ত দুখ অনুভৱ কৰিছোঁ তেওঁ যিজনে এই কথাখিনি মানে এনেধৰণে ব্যক্ত কৰিছে তেওঁক কঠোৰ শাস্তি দিব লাগে আৰু এইটো আমি মানে তেওঁক গৰিহণা দিছোঁ যে তেনেকুৱা ধৰণৰ বাতৰি ভূত ভৱিষ্যতলৈকে যাতে আমাক ইয়াত প্ৰকাশ নকৰে বা প্ৰচাৰ নকৰে কাৰণ মায়ঙৰ ৰাইজে অত্যন্ত সুস্থিৰ আৰু মানে সুশৃংখলা বজাই আমাৰ এই তন্ত্ৰমন্ত্ৰখিনিক আমি মানে অটুট ৰাখিছোঁ জীয়াই ৰাখিছোঁ আপোনাৰ ইয়াত সদায় ভাল কামৰ কাৰণেহে ইয়াত মানে ব্যৱহাৰ কৰা হয় কিন্তু বেয়া কামৰ কাৰণে কৰা নহয় গতিকে তেওঁ যিহেতু এনেধৰণৰ এটা বাতৰি উৰা বাতৰি এটা আমাক মানে দি গোটেই অসমবাসীকেই গোটেই ভাৰতবাসীৰ মানে অপমান কৰিছে গতিকে তেওঁক মানে অনতিপলমে মানে তেওঁক কঠোৰ শাস্তি দিব লাগে এই আমি মায়ঙবাসীৰ ৰাইজৰ ফালৰ পৰা মানে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আমাৰ গভৰ্ণমেণ্ট মানে আমাৰ এই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই কথাটোত যথেষ্টভাৱে শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ তন্ত্ৰমন্ত্ৰক লৈ মায়ঙৰ এটা পৰিচয় আছে এটা নাম আছে বিশ্বতে এটা পৰিচয় আছে সুকীয়া পৰিচয় আৰু আমি কৈছোঁৱে যে মায়ঙবাসীয়ে কেতিয়াও এই তন্ত্ৰমন্ত্ৰক লৈ বেয়া কাম কৰা নাই অপকৰ্ম কৰা নাই এগৰাকী ইউটিউবাৰে কেইটামান ভিউৱাৰ্ছৰ বাবে এই ধৰণৰ অপব্যাখ্যা সেয়াও আমাৰ মাতৃ ভগ্নীসকলৰ বিৰুদ্ধে ইমান অশ্লীল কথা কোৱাক লৈ নিশ্চিতভাৱে আপোনালোকে যথেষ্ট দুখ পাইছে ইয়াৰ বিৰুদ্ধে আপোনালোকেও কিবা কি ধৰণে তেওঁৰ শাস্তি হোৱাটো বিচাৰে কিয়নো বৰ্তমান তদন্ত চলি আছে গুৱাহাটীতে আছে গুৱাহাটীতে তেওঁ জেৰা চলাই আছে আৰক্ষীয়ে কি ধৰণে তেখেতক শাস্তি বিহাটো বিচাৰে তেওঁ কঠোৰতমভাৱে মানে এনে শাস্তি দিয়ক যাতে ভূত ভৱিষ্যতলৈকে তেওঁৰ লগতে আন কোনোবা ইউটিউবাৰে যাতে এনেধৰণৰ মানে বাতৰি উৰা বাতৰি কিছুমান মানে যাতে প্ৰচাৰ কৰিব নোৱাৰে তেনেধৰণৰ শাস্তি তেওঁক দিব লাগে নিশ্চয় আপোনাৰ ওচৰলৈ মই পুনৰ আহিম আমাৰ যুৱ প্ৰজন্মৰ কেইগৰাকীমান প্ৰতিনিধি আছে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিছোঁ যিটো ভিডিঅ' এটা যথেষ্ট চৰ্চা হৈছে সমালোচনাও হৈছে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এই কথাটোক লৈ কিমান বেছি আঘাত পাইছে আৰু কি প্ৰতিক্ৰিয়া দিব বিচাৰিব আমি আৰু আঘাতটো বহুতেই পাইছোঁ মনত আমি এইটোৱে বিচাৰোঁ যে তেখেতে উচিত শাস্তি পাব লাগে হয় নিশ্চয় যিটো কথা কৈছে যে তন্ত্ৰ মন্ত্ৰ কৰি জন্তুলৈ ৰূপান্তৰ কৰি দিয়া হয় কিন্তু মায়ঙৰ সুকীয়া এটা পৰিচয় আছে তন্ত্ৰ মন্ত্ৰৰ ক্ষেত্ৰত নহয় জানো আছে নিশ্চয় শাস্তি বিহাটো বিচাৰিছে হয় উচিত শাস্তি পোৱাটো আমি বিচাৰিছোঁ নিশ্চয়